মেডিকেলের মর্গের সামনে উত্তেজনা, লাঠিচার্জ পুলিশের। 10 কুকি বন্দুকধারীর মৃতদেহ ময়নাতদন্তের পর নিয়ে যাওয়ার সময় বাধা প্রদান করলে পুলিশের সঙ্গে সংঘর্ষের সৃষ্টি হয়। শনিবার সকালে শিলচর মেডিকেল কলেজের মর্গ থেকে মৃতদেহ নিয়ে যাওয়ার সময় পুলিশ বাধা দিলে কুকি সম্প্রদায়ের লোকেরা উত্তেজনা সৃষ্টি করেন। পুলিশকে লক্ষ্য করে পাথর নিক্ষেপ করেন। আহত হয়েছেন পুলিশ কর্মী। পরিস্থিতি নিয়ন্ত্রণ করতে পুলিশ লাঠিচার্জ করতে বাধ্য হয়। এক ঘটনার খবর পেয়ে ঘটনাস্থলে দলবল নিয়ে কাছাড় পুলিশ সুপার নুমাল মাহাতো সহ ডিআইজি কঙ্কনজ্যোতি শইকিয়া উপস্থিত হন। কিছু সময় পর পরিস্থিতি নিয়ন্ত্রণে আসে। আসাম প্রাইম নিউজ 24/7 হিফজুর রহমান বরভূঞা রিপোর্ট। কৰিবলৈ লওঁতে মানে তেওঁলোকক ইয়াৰ পৰা লোৱাৰ সময়ত তেওঁলোকে এটা বুজাবুজি হৈছিলে, ভুল বুজাবুজি এটা হৈছিলে। তাৰপাছত আমি আহি উপস্থিত হৈ তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু ৰাইজে তেওঁলোকৰ কিছু ক'বলগীয়া আছিলে আমি শুনিছোঁ। তাৰপাছত আমি এতিয়া বৰ্তমান আমি ডেড বডিসমূহ আমি ইয়াৰ পৰা উলিয়াই পঠাইছোঁ আৰু ইয়াত এয়াৰলিফ্ট কৰি তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱা হয়। ইয়াত আছিলে, আপোনালোকে গম পাইছে যে ইয়াত বহুতো লোক আছিলে, ইয়াত বহুত লোকৰ সমাগম হৈ আছিলে। গতিকে এতিয়া আমি তেওঁলোকক সকলোকে অনুৰোধ কৰিছোঁ তেওঁলোকে নিজৰ ঘৰা ঘৰি হ'ব লাগে, কাৰণ ইয়াত এইটো হ'ল মানে অসমৰ কাছাৰ জিলা আৰু ইয়াত হ'ল তেওঁলোকে এটা ইয়াত পষ্টমৰ্টেমৰ কাৰণে তেওঁলোকে বডিসমূহ ইয়াত আনিছিলে তেওঁলোকৰ সুবিধাৰ্থে, আৰু এতিয়া তেওঁলোকে পষ্টমৰ্টেম কৰাৰ পাছত সেইবিলাক গন্তব্যস্থানলৈ তেওঁলোকে লৈ গৈছে। বৰ্তমানলৈকে 10টা গৈছে। আচ্ছা, কাইলৈ 3টা ডেড বডি ৰিকভাৰী হৈছিলে, আজি আকৌ 3টা হৈছে নি? চাওক, বাকী কথা মই ক'ব নোৱাৰোঁ, কিন্তু এতিয়া আমাৰ যিখিনি ইয়াত যোৱা 5 দিন ধৰি আছিলে, এতিয়া সেইখিনি মানুহখিনিৰ লগত আমি কথা বতৰা পতাৰ পাছত এতিয়া তেওঁলোকে ইয়াৰ পৰা ঘৰা ঘৰি হ'বলৈ তেওঁলোকক অনুৰোধ কৰিছোঁ, আৰু ডেড বডিসমূহ আমি তেওঁলোকৰ পৰিয়ালবৰ্গই যাতে লাভ কৰে তাৰ কাৰণে গন্তব্যস্থানলৈ আমি ইয়াৰ পৰা মণিপুৰ আৰক্ষীয়ে তাৰ ব্যৱস্থা কৰিছে আৰু সেই এয়াৰলিফ্ট কৰি ইয়াৰ পৰা লৈ যোৱা হৈছে। চাওক, এই কথাটো আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ কথাটো হ'ল যে আমি ইয়াত আইন শৃংখলাজনিত পৰিৱেশৰ কাৰণে আছোঁ, আৰু গোটেই বিষয়টো হ'ল যে মণিপুৰ আৰক্ষীয়ে তেওঁলোকৰ যিসমূহ মানে ইনজিউৰ্ড পাৰ্চন আৰু যিসকল মৃত ব্যক্তি তেওঁলোকক ইয়াত পষ্টমৰ্টেমৰ কাৰণে লৈ আহিছিলে। আমি আইন শৃংখলাজনিত কাৰণে আমি যিহেতুকে এইটো আমাৰ ইয়াত, আৰু আমাৰ ইয়াত সকলো যিসকল লোক আছে সকলো লোকে ইয়াত মানে আমাক সহযোগ কৰিছে, কিন্তু ইয়াত কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতি যাতে কোনেও সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে আমি তেওঁলোকক সকলোকে আমি কৈ দিছোঁ যে এইটো ইয়াত কোনো ধৰণৰ মানে বহিৰাজ্যৰ বিষয় লৈ পেলাই ইয়াত কোনো ধৰণৰ যদি আইন শৃংখলা পৰিস্থিতি নহয় তাৰ কাৰণে আমি সকলোকে কৈ দিছোঁ, আৰু তেওঁলোকেও ইতিমধ্যে তেওঁলোকৰ বডিসমূহ লৈ যাবলৈ আমি ইয়াৰ পৰা আমি লৈ গৈছোঁ, আৰু তেওঁলোকৰ যি গন্তব্য স্থান আছে, যি পৰিয়ালবৰ্গ আছে তালৈ বডিসমূহ লৈ যাব। মেডিকেল কলেজত এতিয়া চিটুৱেশ্যন নাই, এতিয়া বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণহীন, সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আছে, এতিয়া কোনো ধৰণৰ নাই। প্ৰথমে যি ৰাইজ ইয়াত গোট খাইছিলে তেওঁলোকৰ এটা ভুল বুজাবুজি হৈছিলে, বাট তেওঁলোকক যেতিয়া আমি কথা পাতিলোঁ তাৰপাছত তেওঁলোকে সকলো কথাখিনি বুজি পাইছে। চাওক, আমি কোনো পৰিস্থিতিত আমাৰ এটা একেবাৰে পৰিষ্কাৰ কথা যে অসমত কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতি কাছাৰ জিলাত আমি কোনো গোষ্ঠীৰ মাজত আমি ইয়াত পৰিস্থিতিৰ সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ, আৰু তাৰ কাৰণে অহৰহ আমি চেষ্টা চলাই আছোঁ। আমাৰ সকলো অঞ্চলতে আমি পুলিচ বাহিনী, আৰক্ষী বাহিনী, তাৰপিছত অৰ্ধসামৰিক বাহিনী আমাৰ নিয়োজিত হৈ আছে, আৰু এনেকুৱা ধৰণৰ কোনো অপশক্তিয়ে যদি ইয়াত কিবা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। থেংক ইউ ছাৰ।